দেওবাৰে নিশা অহা এজাক ধুমুহাৰ ফলত দীৰ্ঘেশ্বৰী মন্দিৰ বিস্তৰ ক্ষতিসাধন হৈছে। প্ৰসিদ্ধ মা মহামায়া স্নানঘাট মন্দিৰৰ কৃত্ৰিম বটগছৰূপী দীৰ্ঘেশ্বৰী মন্দিৰ ভাগ নিশা অহা প্ৰচণ্ড ধুমুহাত বিস্তৰ ক্ষতিসাধন হোৱাৰ পাছতে অঞ্চলজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। উল্লেখ্য যে ইতিহাস প্ৰসিদ্ধ মা মহামায়া স্নানঘাট মন্দিৰৰ অন্যতম আচাৰ্যৰ চানেকি বহনকাৰী কৃত্ৰিম বটগছৰূপী মা দীৰ্ঘেশ্বৰী মন্দিৰ ভাগ 2006 চনত স্থাপিত হৈছিল যদিও বিভিন্ন আখোৱা পুনৰভাৱে নিৰ্মাণ কৰাৰ পৰিণতিত আজি এনেধৰণৰ ঘটনা সংঘটিত হ'বলৈ পালে বুলি সাংবাদিকক জানিবলৈ দিছে মন্দিৰ পৰিচালনা সমিতিয়ে। নিশ্চয়কৈ মই আজি মাৰ মন্দিৰত পূজা দিবলৈ আহি হঠাতে ইয়াতে দেখা পালোঁ যে আমাৰ ঐতিহ্যমণ্ডিত ঐশ্বৰীয় শ্ৰী শ্ৰী স্নানঘাট মা মন্দিৰত যিটো আহঁত গছ আছিল, কংক্ৰিটৰ আহঁত গছ, আৰু সেইটো সম্পূৰ্ণভাৱে আৰ্টিফিচিয়েলকৈ বনোৱা হৈছিল। আৰু এই আহঁত গছৰ ভিতৰতে আমাৰ মা দীৰ্ঘেশ্বৰী মন্দিৰটো তাতে অৱস্থিত। গতিকে আহি দেখা পালোঁ যে ইয়াত যোৱাকালি মানে ৰাতি তুফানত বা প্ৰাকৃতিক দুৰ্যোগত এই আহঁত গছৰ পূবফালৰ ডালটো ভাঙি মানে তলত পৰিছে আৰু একেবাৰে জৰাজীৰ্ণ অৱস্থা হৈ আছে। তাৰপিছত মই ইয়াৰ কমিটিৰ মানুহখিনিৰ লগত আলোচনা বিলোচনা কৰাত গম পালোঁ যে যোৱা কিছুদিন আগতে ইয়াত আমাৰ অসম চৰকাৰৰ বিভাগীয় মন্ত্ৰী পীযুষ হাজৰিকা ছাৰে আহি ইয়াত ভিজিট কৰিছিল আৰু তেখেতে কৈ গৈছিল যে আমাৰ এই দীৰ্ঘেশ্বৰী মন্দিৰৰ যিটো আহঁত গছ, কংক্ৰিটৰ আহঁত গছটো, সেইটো তেখেতে মেৰামতি কৰি দিব বা পুনৰ গঠন কৰি দিব, যিহেতু এইটো একেবাৰে মানে এটা মানে বিপদসংকুল মানে অৱস্থাত আছে। গতিকে সেইখিনি তেখেতে পুনৰ নিৰ্মাণ কৰাৰ এটা আশ্বাস দিছিল। কিন্তু পৰৱৰ্তী কালত তেখেতে কি কাৰণত তেখেতে মানে পাহৰি গৈছে নে ব্যস্ততাৰ মাজত তেখেতে পাহৰি গৈছে নাজানো, কিন্তু আপোনালোকৰ চেনেলৰ জৰিয়তে মই তেখেতক অনুৰোধ কৰিব বিচাৰিছোঁ যে ছাৰে যাতে পুনৰবাৰ তেখেতে এই কথাটো মনত পেলাই, নিউজটো চোৱাৰ পিছত মনত পেলাই তেখেতে যাতে এই মন্দিৰটো পুনৰ গঠন কৰাৰ ক্ষেত্ৰত আগভাগ লয়। এইটো কাৰণে ছাৰক মানে আমাৰ মা মহামায়া মন্দিৰৰ ফালৰ পৰা আমি মানে অনুৰোধ জনাইছোঁ। তাৰ লগতে প্ৰমোদ বড়ো ছাৰ BTR প্ৰধান প্ৰমোদ বড়ো ছাৰে কিছুদিন আগতে মন্দিৰ কমিটিৰ মানুহখিনিক মাতি সেই মন্দিৰটোৰ মেৰামতিৰ কাৰণে তেখেতে মানে কৰিছিল, আলোচনা বিলোচনা আগবঢ়াইছিল। কিন্তু তেখেতকো মই কাব কৰিব বিচাৰিছোঁ, তেখেতেও যাতে অনতিপলমে এই মন্দিৰটো কৰাৰ কাৰণে, মেৰামতি কৰাৰ কাৰণে বা পুনৰ গঠন কৰাৰ কাৰণে যাতে তেখেতেও আগভাগ লয়। আৰু তাৰ লগত আমি দুটা কথা মই ইয়াতে যোগ দিব খুজিছোঁ। আমাৰ সন্মানীয় আমাৰ অসম চৰকাৰৰ পীযুষ হাজৰিকা ছাৰে আমাৰ এই দীৰ্ঘেশ্বৰী মন্দিৰৰ যিটো বটগছ, তাৰ এটা ফৰ্মেট পঠাই দিছিল। আমাৰ তেখেতে ডনেশ্যন দিয়াৰ কাৰণে কথা আছিল, তেখেতে বনাই দিয়াৰ কথা আছিল, মানুহ পঠাইছিল, মিস্ত্ৰীও পঠাইছিল। কিন্তু পৰৱৰ্তী সময়ত সেইটো নবনাৰ কাৰণে তেখেতে তেতিয়াই কৈছিল যে এইটো যিহেতু বস্তুটো বেছিদিন লাষ্টিং নকৰিব, গতিকে মই এইটো বনাই দিম। কিন্তু পৰৱৰ্তী মিস্ত্ৰীবিলাক নোহোৱা হ'ল, তাৰ কাৰণে আমি অলপ দুখিত হৈছোঁ। আমি ইয়াৰ জৰিয়তে তেখেতক অলপ অনুৰোধ কৰিম যাতে যিহেতু এই মন্দিৰটো এই আমাৰ বটগছটো, ঐতিহ্যপূৰ্ণ বটগছটো এতিয়া ভাঙি পৰাৰ সম্ভাৱনা পুৰা প্ৰবল হৈ আছে। গতিকে পীযুষ হাজৰিকা ছাৰক ইয়াৰ জৰিয়তে আমি মনত পেলাই দিব খোজোঁ যাতে ছাৰে যাতে আমাৰ এই মন্দিৰটো পুনৰ নিৰ্মাণ কৰি দিয়ে আমাক কৃতাৰ্থ কৰে যেন। আৰু লগতে আমাৰ BTC প্ৰধান আমাৰ চিফ ছাৰে এই অলপ কিছুদিন আগত, অলপ দুমাহ আগত আমাক মাতিছিল, ময়ে গৈছিলোঁ, মুখে মাতিছিল, মই গৈছিলোঁ। ছাৰে কৈছিল বোলে মই ইঞ্জিনিয়াৰ পঠাই দিম। পিছদিনা ইঞ্জিনিয়াৰ পঠাই দিছে, ছাৰ্ভে কৰিছে। তেখেতে কৈছে ইঞ্জিনিয়াৰে বাজেট দিলে আমি বাজেটটো পাছ কৰি আমি এটা চেংচনতে ধৰাই দিম, কিন্তু মন্দিৰটো আগৰ নিচিনা বটগছ নহ'ব, আমি এটা ধুনীয়াকৈ মন্দিৰ বনাই দিম। আমি সেইটো সহমত দিছিলোঁ। তাৰ কাৰণে এটা আমি ৰিজলিউশ্যন ল'ব লাগে, ৰিজলিউশ্যন লৈছোঁ, ৰিজলিউশ্যন ল'ব কৈছে, আমি ৰিজলিউশ্যন লৈছোঁ, তেখেতে এইটো জমা দিছোঁ। তেখেতে আমাক দিয়াৰ কাৰণে এটা প্ৰতিশ্ৰুতি দিছে, আমি তাৰ কাৰণে আমি আশাবাদী। ধন্যবাদ। সাংবাদিক বন্ধুসকল, আপোনালোকক আদৰণি জনাইছোঁ যে আমাৰ এই স্নানঘাট মহামায়া মন্দিৰত যোৱা নিশা 2:30টাৰ পৰা 3টাৰ মাজত এটা ঘটনা ঘটি গ'ল। ইয়াৰ ঐতিহ্যবাহী দীৰ্ঘেশ্বৰী মন্দিৰৰ এটা বৃহৎ থাল ভাগি পৰিছে। উক্ত থালখন ভাগি পৰাত আমি মৰ্মাহত, কাৰণ এই মন্দিৰৰ সৌন্দৰ্য
এতিয়া আমি পুনৰাই যদি নিৰ্মাণ কৰিব লগা হয় তেতিয়াহ'লে এইটো আমাৰ পক্ষে অসম্ভৱ। সেয়ে আমি BTC প্ৰধান তথা অসমৰ পৰ্যটন বিভাগক অনুৰোধ জনাব বিচাৰিছোঁ যে মন্দিৰৰ ঐতিহ্য ৰক্ষাৰ কাৰণে তেওঁলোকে যদি কিবা এটা কাম কৰি দিয়ে আমি নিশ্চয় আনন্দিত হ'ম।